এটা আহিছে, কোনোবাই পাইছে, আজি আহিব কাইলৈ যাব, কিন্তু আমাৰ সমাজ সদায় থাকিব, আমাৰ জাতিটো সদায় আছে আৰু ৰাখিব লাগিব। নমস্কাৰ সকলোকে, মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোক স্বাগতম। হঠাৎ লুৰিণজ্যোতিয়ে গৰজি উঠিল, সৰ্বানন্দ হাৰাটো খাটাং আৰু সৰ্বা হিমান্ত ধ্বংসৰ পথত। আচলতে লুৰিণজ্যোতিয়ে যিহেতুকে এইকেইদিন প্ৰচাৰ অভিযান চলাই আছে, প্ৰচাৰ চলি আছে, আৰু এটা লেখত ল'বলগীয়া আৰু খুবেই চৰ্চাত থকা এটা সমষ্টি ডিব্ৰুগড়, আৰু ডিব্ৰুগড়ৰ পৰা যিহেতুকে লুৰিণজ্যোতিয়ে প্ৰাৰ্থিত্ব কৰিছে, আৰু এই লুৰিণজ্যোতিয়ে এতিয়া প্ৰচাৰ এনেকৈ চলাই আছে, এনেকৈ উদান্ত ভাষণ দি আছে, এনেকৈ ভীষণ এটা ভাষণত পৰিণত হৈছে। তেওঁৰ ভাষণ শুনিলে মানুহে পানী খাবলৈ পাহৰি যায়। এনেকুৱা ধৰণৰ জাতীয় কণ্ঠ আৰু জাতীয় কণ্ঠৰে উদান্ত ভাষণ তেওঁ দাঙি ধৰি আছে, আৰু এই ভাষণত সৰ্বা হিমন্ত সম্ভৱ ভয় খায়। সেয়েহে এতিয়া লুৰিণজ্যোতিৰ ভাষণে মানুহক মতলীয়া কৰি দিছে, মানুহৰ মনত লুৰিণজ্যোতি সোমাই পৰিছে, আৰু লুৰিণজ্যোতি সকলোৰে প্ৰিয় হৈ পৰিছে। গতিকে লুৰিণজ্যোতিৰ মুখেৰে শুনক তেওঁ কি উদান্ত ভাষণ দাঙি ধৰিছে, তেওঁৰ মুখেৰে শুনক, তেওঁৰ ভাষণ আপোনালোকে নিজে চাওক। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা আমাৰ দলৰ বিভিন্ন পৰ্যায়ৰ, জিলা পৰ্যায়, সমষ্টি পৰ্যায়ৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত সমবেত হোৱা দলৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, আমাৰ অতি শ্ৰদ্ধাৰ জাতীয় সেৱকসকল, জাতীয় সৈনিকসকল, আমাৰ দলৰ সন্মানীয় শুভাকাংক্ষী বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, মই আপোনালোক সকলোলৈকে দলৰ পবিত্ৰ মঞ্চৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সকলোকে মই আজি এক ঐতিহাসিক ক্ষণত মই সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু আমি আশা ৰাখিছোঁ যে আজি আমি যি লক্ষ্য আৰু উদ্দেশ্য লৈ এই যাত্ৰা আৰম্ভ কৰিছোঁ, এই যাত্ৰাই অসমৰ সমাজ জীৱনলৈ এটা নতুন বাৰ্তা কঢ়িয়াই আনিব। আমাৰ যিটো দৰ্শন, এই দৰ্শনে এটা পূৰ্ণতা পাব, এক শক্তিশালী ৰূপত অসমৰ জনগণৰ মাজলৈ সমন্বয় সম্প্ৰীতিৰ বতৰা কঢ়িয়াই আনিব। আমি সকলোৱে জানো যে আমাৰ অসমৰ সমাজ জীৱনত সাম্প্ৰতিক সময়ত সাম্প্ৰদায়িকতা, বিভেদ, মানুহৰ মাজত বিভাজন, সংকীৰ্ণতা, ঘৃণাই সমাজ আচ্ছন্ন কৰিছে, সমাজখনক এটা ভয়াৱহ পৰিৱেশৰ মাজলৈ ঠেলি দিছে। এই কথা আমি সকলোৱে দেখিছোঁ, এই কথা আমি সকলোৱে নিজে উপলব্ধি কৰিছোঁ, আমাৰ চাক্ষুষ অভিজ্ঞতা সকলোৰে হৈছে। এতিয়া আমাৰ কাৰো এই কথাত দ্বিমত নাই যে দেশৰ গণতন্ত্ৰ সংকটত আছে, দেশৰ সাংবিধানিক যিটো ব্যৱস্থা, সাংবিধানিক ঐতিহ্য, গৰিমা, এইবোৰৰ প্ৰতি অহৰ্নিশে আক্ৰমণ চলিছে। বিভিন্ন ধৰণৰ শক্তিয়ে, সাম্প্ৰদায়িক শক্তিয়ে খুদ ৰাজনৈতিক পৃষ্ঠপোষকতাত সংবিধানৰ নামত শপত লৈও তেওঁলোকে সমাজৰ মাজত বিভাজনকামী চিন্তা চেতনাৰ প্ৰয়োভৰ ঘটাইছে। এই কথা আমি সকলোৱে দেখিবলৈ পাইছোঁ। তেনেকুৱা এটা প্ৰেক্ষাপটত আমি সকলোৱে উপলব্ধি কৰিছোঁ যে যি ফেচিবাদী চৰিত্ৰৰ যিসকল শাসক আছে, তেওঁলোকে কেৱল মাত্ৰ সমাজখনক ভৌগোলিকভাৱে বিভাজিত কৰা নহয়, মানুহক সাংস্কৃতিকভাৱে, ভাষিকভাৱে বিভাজিত কৰা নহয়, মানুহৰ মনবোৰতো বিভাজন আৰু সাম্প্ৰদায়িকতাৰ বীজ সিঁচি দিছে, মানুহৰ মাজত বিভেদৰ বৰ বিষ সিঁচি দিছে। আৰু সেইকাৰণে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত বৰাক উপত্যকা, ব্ৰহ্মপুত্ৰ উপত্যকা, উজনি, নামনি, ধুবুৰী, শদিয়া, উজনি অসম, নামনি অসমৰ মানুহৰ মাজত বিভেদ আৰু বিভাজনে ক্ৰিয়া কৰিছে। এই পৰিৱেশ কেতিয়াও নাছিল, আৰু আগতেও কেতিয়াও সামাজিক বিষয়বোৰক লৈ এনেকৈ ৰাজনৈতিক শক্তিয়ে, ৰাজনৈতিক শাসকে কেতিয়াও আক্ৰমণ কৰা নাছিল, কেতিয়াও বক্তব্য দাঙি ধৰা নাছিল। আগতে দুৰ্নীতি হৈছে, ভ্ৰষ্টাচাৰ হৈছে, বিভিন্ন ৰাজনৈতিক দলৰ শাসনৰ সময়ত দুৰ্নীতি, ভ্ৰষ্টাচাৰ হোৱা আমি দেখিবলৈ পাইছোঁ। কিন্তু গণতান্ত্ৰিক ব্যৱস্থা, ভাৰতবৰ্ষৰ সংবিধানৰ যিবোৰ মূল আদৰ্শ, সেই আদৰ্শবোৰত আক্ৰমণ হোৱা নাছিল। আনকি আমি এইটো কথাও দেখিবলৈ পাইছোঁ, এতিয়া আইনৰ শাসনৰ প্ৰতিও প্ৰত্যাহ্বান আহিছে, ভাবুকি আহিছে। ৰুল অফ ল বুলি যিটো কয়, ইয়াৰ প্ৰতিও ভাবুকি দিনে দিনে নামি অহা আমি দেখিবলৈ পাইছোঁ। ভাৰতবৰ্ষৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰৰ প্ৰতিও
আক্ৰমণ চলা ৰাইজে সকলোৱে দেখিছে। যিবোৰ স্বতন্ত্ৰ গণতান্ত্ৰিক অনুষ্ঠান আছে এইবোৰৰ শক্তি দিনে দিনে নাইকিয়া কৰি নিশকতীয়া কৰিবৰ কাৰণে চৰকাৰী যন্ত্ৰই খুদ চৰকাৰী যন্ত্ৰই কাম কাজ আৰম্ভ কৰিছে। আৰু সেইকাৰণে এই সকলো ধৰণৰ কথা বতৰা দেখাৰ পাছত অসমৰ ৰাইজৰ মাজত এই বিভেদ বিভাজন ঘৃণা সাম্প্ৰদায়িকতা মানুহৰ মাজত ভুল বুজাবুজি মানুহৰ মাজত সংকীৰ্ণ দৃষ্টিভংগী জাপি দিয়াৰ পৰিৱেশ দেখাৰ লগে লগে আমি অসম জাতীয় পৰিষদে আমি সিদ্ধান্ত গ্ৰহণ কৰিলো যে আমাৰ উপৰি পুৰুষে দি থৈ যোৱা এখন সমাজক পুনৰ গঢ়িব লাগিব, পুনৰুজ্জীৱিত কৰিব লাগিব অসমৰ মানুহৰ মহান আদৰ্শ। তাৰ কাৰণে সেই চিন্তা লৈ সমগ্ৰ অসমৰ ৰাইজক ঐক্যবদ্ধ কৰিবৰ কাৰণে সমাজখনক এক কৰিবৰ কাৰণে অসম জাতীয় পৰিষদে এক অসম যাত্ৰা আৰম্ভ কৰিছে। এই যাত্ৰাৰ লগত কোনো ধৰণৰ ৰাজনৈতিক দৃষ্টিভংগী নাই, এই যাত্ৰাৰ লগত কোনো ধৰণৰ সংকীৰ্ণ দৃষ্টিভংগী নাই, এই যাত্ৰাৰ লগত আমাৰ দলটোৰ সংগঠন সম্প্ৰসাৰণ কৰাৰ কোনো ধৰণৰ চিন্তা নাই। আৰু সেইকাৰণে উন্মুক্ত হস্তে আমি কৈছো, উন্মুক্ত কণ্ঠে অসমৰ ৰাইজক কৈছো যে মত বেলেগ হ'ব পাৰে, দল বেলেগ হ'ব পাৰে, চিন্তা বেলেগ হ'ব পাৰে, আদৰ্শ বেলেগ হ'ব পাৰে, কিন্তু এক অসমৰ কাৰণে ঐক্যবদ্ধ অসমৰ কাৰণে সকলো ওলাই আহক। এইটো সময়ৰ আহ্বান। সেইকাৰণে সকলো ৰাইজক আমি এই যাত্ৰাত চামিল হবৰ কাৰণে আহ্বান জনাইছো। আমাৰ দল অসম জাতীয় পৰিষদ এটা জাতীয় ৰাজনৈতিক দল যাৰ আদৰ্শ অসমৰ আপোচবিহীন স্বাভিমানী জাতীয়তাবাদ অসমৰ মাটিত প্ৰতিষ্ঠা কৰা, জাতীয়তাবাদৰ বিজয় ধ্বজা নীলিম আকাশত সগৌৰৱে স্বাভিমানেৰে জিলিকাই তুলিবৰ কাৰণে আমাৰ দলটোৱে আমি চিন্তা চৰ্চা কৰিছো যাতে কোনো অসমৰ মানুহে মেৰুদণ্ড বেকা কৰি জীয়াই থাকিব নালাগে। অসমৰ মানুহৰ শৰীৰত যাতে স্বাভিমানী চৰিত্ৰ যাতে আমি জিলিকাই তুলিব পাৰো, আমি যাতে মেৰুদণ্ড পুনাই শিৰ উচ্চ কৰি অসমৰ মাটিত জীয়াই থাকিব পাৰো, সেই আদৰ্শ দিবৰ কাৰণে আমাৰ দলৰ জন্ম। আৰু সেইকাৰণে আমি কব খোজো যে ক্ষমতা আমাৰ কাৰণে প্ৰথম নহয়, আমাৰ কাৰণে প্ৰথম যদি হয় অসম হয়, আমাৰ কাৰণে প্ৰথম আমাৰ মাতৃভূমি অসম। সেইকাৰণে ক্ষমতা আহিছে, কোনোবাই পাইছে, আজি আহিব কাইলৈ যাব, কিন্তু আমাৰ সমাজ সদায় থাকিব, আমাৰ জাতিটো সদায় আছে আৰু ৰাখিব লাগিব। এইটো আমাৰ জাতীয় দায়িত্ব। আমি ৰাজনীতি কৰিছো আমি সমাজৰ কাৰণে, অসমৰ কাৰণে, অসমৰ মানুহৰ কাৰণে, অসমৰ জাতি জনগোষ্ঠী ভাষা বাকী ধৰ্মাৱলম্বী লোকৰ সমন্বয়ৰ কাৰণে, বিভাজনৰ কাৰণে নহয়, সাম্প্ৰদায়িকতাৰ কাৰণে নহয়। আমি ৰাজনীতি নিজে নিজৰ ক্ষমতা দখল কৰিবৰ কাৰণে সকলো আদৰ্শ জলাঞ্জলি দি কেৱল মাত্ৰ নিজে ধন সম্পদ লুণ্ঠন কৰিবৰ কাৰণে, ৰাজহুৱা সম্পদ লুণ্ঠন কৰিবৰ কাৰণে ৰাজনীতি কৰা নাই। সেইকাৰণে ৰাইজক কব খোজো